ভুঁই নহয়, এই ন ভুঁই বুলি ক'লে খানাটো অকণমান গহীন ডাঠ কৰি দিব লাগে, তেতিয়াহে কাম কৰা মানুহখিনিয়ে কৰি ভাল পাব আকৌ, নহ'লে ক'ত কাম হ'ব। ঐ কোনেনো ক'লে খানাটো পাতলা কৰি দিম বুলি, ডাঠেই হ'ব আকৌ। হাঁহ থাকিব, গাহৰি থাকিব, আকৌ সেই লোকেল মাছ থাকিব, আৰু কিমান খাব আৰু। ঐ মেইন কথা সেইটো নহয় পাপা, এই গাহৰি মাছ হাঁহ এইবিলাক থাকিব গম পাইছো, কিন্তু পৰিমাণটো কমাই দিলে কথাটো বেয়া হ'ব ন। পৰিমাণটো অকণমান বেছিকৈ দিব লাগিব। গাহৰি নাই বুলি ক'লেও 5-6 কেজি লাগি যাব। মই যি দেখিছো তই মোক কেৰেলাতকৈ গুটি দীঘলহে কৰাবি যেন পাওঁ। আকৌ সেই খেতি উঠা বুলি খানা এটা দিবলৈ আছেই। এতিয়া ন ভুঁইতে যদি আৰু ইমান সোপা খৰচ কৰোঁ, পিছত তেতিয়া খেতি উঠা খানাটো কি দিম আৰু। সেই পাপা নিদিলে ক'ত হ'ব, দিবই লাগিব। খেতি কৰিলে 2 টকা পইচা খৰচ হ'বই আকৌ। খেতিটো পাতি যদি ন ভুঁই নেপাতা, খেতি উঠা খানা এটা নোখোৱা কেনেকে হ'ব। নহ'ব নহয়, ৰাইজে ভাল নাপাবতো পাপা। হ'ব দে, তোৰ কথা মতে হ'ব বাৰু। এতিয়া পতাপত ঘৰলৈ যাওঁ, বজাৰখিনি কৰিব লাগিব নহয়। কাইলৈ ন ভুঁই পালেহি, মানুহখিনিক খবৰ দিয়া হোৱাই নাই। ৰোৱনী আকৌ সেই কঠীয়া বোলোৱা মানুহ চবকে খবৰটো দিব লাগিব নহয়। সেইবিলাক খবৰ দিয়াৰ কাৰণে তুমি টেনচনে নল'বা পাপা, মই আছো নহয়। তুমি খালি ধুনীয়াকৈ বজাৰখন কৰি আনিবা, বছ বাকীখিনি মই মেনেজ কৰি ল'ম। আমাৰ এই বাপেক পিতেকহাল মানে ক'লেনো গ'ল ঠিকনাই নাই। অথনিতে পথাৰলৈ যোৱা, পথাৰৰ পৰা ঘৰলৈ আহোঁতে ইমান সময় লাগে নে। ভাত শাক ঠাণ্ডাই হ'ব হ'ল আৰু। ভাতকেইটা দি পানি মোৰ কাম কিছুমান আছে, কামখিনি কৰি লওঁ বুলি ভাবিছিলোঁ। এইকেইদিন ফুৰিবলৈ যোৱা কাপোৰ এদমমান ধুবলৈ আছে। নাই বাপেক পিতেককেইটা খবৰ খাতিয়ে নাই। এই নবৌ কি কৰিছে হয়? আমাৰ বাপেক পিতেককেইটা খাই আছো বুজিছানে। ৰাতিপুৱাই পথাৰলৈ যোৱা, এতিয়ালৈকে মানুহকেইটা দেখা দেখিয়ে নাই। 11-12 বাজিব হ'ল আৰু। নবৌ ভাল কথা কৈছে, পথাৰৰ কামহে ওলাই থাকে। আৰু পথাৰতে মিহি মিহিকে বতাহ হেঁচাটিও মাৰি থাকে নহয়। গৰম হ'লেও কাম কৰি ভালেই লাগে। ভোক নাই লগা চাগে, সেইটো কাৰণে নাই অহা। ভোক লাগিলে চাব অট'মেটিক মানুহ আহি ঘৰ পাই যাবহি। তাকেহে পাই, ঘৰৰ কাম কিছুমান আছিলে, কাপোৰ কানি এসোপামান ধুবলৈ আছিলে। বোলো বাপেক পিতেকক ভাতকেইটা দি মই মোৰ কামত লাগিম। এতিয়ালৈকে বাপেক পিতেকৰ দেখা দেখিও নাই, মোৰ কামৰ কোনো আৰম্ভণিও নাই। আকৌ তাতে সেই কাইলৈ ন ভুঁইটো কৰি পেলাম বুলি ভাবিছো। ন ভুঁইৰ কাৰণে বজাৰ কৰিবলৈ আছেই। কেতিয়ানো বজাৰলৈ যাব, কেতিয়ানো কি কৰিব, মই মানে একো ধৰিবই নোৱাৰি হৈছো আৰু। বাহ নবৌ, এইবাৰ চবতকে আগতীয়াকে গোজ ল'ম বুলি ভাবিছে নেকি? তেনেকে বুলি ভবা নাই পালোৱান। মাটিখিনি বোকা ওলালে যেতিয়া ৰখি থাকিনো কি কৰিবা, বোলো গোজটো লৈ লওঁ। তেনেকে বুলি কাইলৈ ন ভুঁইটো পাতিছো। হেৰি নহয়, তোমাকো কথা খাই কোৱা হোৱাই নাই, কাইলৈ আহিবা। কঠীয়া চঠীয়া বোলাওঁতে মানুহ কেইটামান দৰকাৰ হ'ব নহয়। মাতিছে যদি আহিম আকৌ। বোলে মাতিলে ৰণলৈ যাবা, নেমাতিলে ভোজলৈ নেযাবা। পালোৱানেও কেতিয়াবা ধুনীয়া ধুনীয়া ডাইলগ কিছুমান দি দিয়া দেই। বাৰু হেৰি নহয় পালোৱান, আহা ভিতৰলৈকে আহা, তামোল এখনকে খাই যাবা। নেলাগে নবৌ। এতিয়া এইবিলাক তামোল চামোল খাই থাকিবলৈ মোৰ একেবাৰে সময় নাই বুজিছেনে। আপোনাক চোতালতে এনেকে অকলশৰে থিয় হৈ থকা দেখি কি চাই আছেনো বুলিহে মাত খা লগালো। ইমান সময় নাই নে? ক'লে যোৱানো হয়? ক'লে যোৱানো মানে হেৰি নবৌ, ময়ো পথাৰলৈকে যাওঁ। হাজিৰা মানুহ কেইটামান লগাই থোৱা আছে আলি কাষ কাটিবলৈ। তাকে বোলো কিনো কৰিছে এপাক চাই থৈ আহোঁগে। গৃহস্থ নাথাকিলে আকৌ আজিকালি হাজিৰাবিলাকে বৰ পাল মাৰি দিয়ে নহয়। তাতে আকৌ 450 টকা দিব লাগে হয়। পইচাটো গছত লগা নাই, তাকে বোলো এপাক সিহঁতকো চাই আহোঁগে বুলিহে ওলাই আহিছোঁ। কথাটো নোহোৱা নহয় বাৰু দেই পালোৱান। আজিকালি মানুহ নাথাকিলে হাজিৰা মানুহবিলাকে কিবা মালিকৰ পইচা গছত লগা বুলিহে ভাবে, একেবাৰে কাম নকৰে বুজিছানে। যোৱা তেতিয়াহ'লে তুমিও গৈ আহা। আৰু এটা কথা পালোৱান, আমাৰ সেইজনকে ফটাকানিকে দেখিলে মানে ঘৰলৈ সোনকালে মাতিছো বুলি কৈ দিবাচোন। ঠিক আছে নবৌ, মই আহোঁ তেতিয়াহ'লে দেই। ঠিক আছে যোৱা। বাপেক পিতেকহাল কেতিয়াহে ঠিকনা নাই। মই মোৰ কামত ধৰাগে ভাল হ'ব, নহ'লে দেখিছো বেলি লহৰিয়াব হাই অঞ্জনা দুখৰ বেদনা ডাঙৰ হৈ পাহৰিলি মোকেই হবলা। বাপৰে বাপ, আমাৰ জোঁৱাই বৰ চালিয়া গান এটা গুণগুণাইছেও। এই গানটো শুনিলে কিবা মোৰ সেই যৌৱনলৈহে মনত পৰি যায় পাই। জোঁৱাই ৰাতিপুৱাই সেই বাহিৰতে ভেলকুণ্ডাটো গোটেই ঢেল খাই গলা যে, পথাৰলৈ এপাক যাব লাগিছিলে নহয়, নোযোৱা? পথাৰলৈ এপাক যাব লাগিছিলে মানে মই আকৌ আপুনি পথাৰলৈ গৈছে বুলিহে ভাবিছিলো। আপুনি কি পথাৰলৈ নাই যোৱা নেকি? নাই যোৱা নহয়, ক'তনো বাৰু মই পথাৰলৈ গৈছো। আৰু এই বুঢ়া বয়সতে বোকাখনত বাৰু মই কেনেকে যাওঁ পথাৰলৈ? কেনেবাকে পৰি হাত মোৰ ভাঙিলে মামুলি ডাঙৰ কথা হ'ব। তোমাৰহে বেছি কষ্ট হ'ব হাগিবলৈ নিয়া মুতিবলৈ নিয়া কৰি থাকোঁতে। বোকাখনত কেনেবাকে পৰিলো হাত ভৰি নেভাঙেও দেতা। যাওঁ বুলি ক'লে যাব পাৰিব, মন কৰিলে চন বোলে বাকৰি মাটিতো ধন। নকবা জয়, নকবা তেনেকুৱা কথা নকবা। দিনকাল বেয়া হলে মানুহৰ কপাহৰ ওপৰত পৰিও ভৰি হাত ভাগি যায়, আৰু বোকাহে কপাহতকে 100 গুণে টান। আমাৰ গাঁৱতে কপাহৰ ওপৰতে পৰি পানী কঁকাল ভগা মানুহ কেইটা আছে কোনো হিচাপ নাই। বাপৰে বাপ, কপাহৰ ওপৰত মানুহ পৰিলেও ভৰি হাত ভাগে নে? আমাৰ বুঢ়া কম বস্তু নহয় দেই, নেযাও বুলি তথাপিতো স্বীকাৰ নকৰে, লাগিলে কথাকে লুটিয়া পুটীয়া কৰি থাকিব। নাই মতা মোক নাই মতা নহয়।
তোক মাতিলে নেকি? ক'ত মাতিছে? মোকো নাই মতা, সেইটো কাৰণে সুধিছো আকৌ তোক মাতিলে নে কি বুলি। তাকেতো প্ৰতি বছৰে মাতে, এইবাৰ আকৌ কি হ'ল? চাবি দেই কণপিত, ঐ নমতাকে ভুলতো নাযাবি, কিন্তু লাগিলে কাষেদি পাৰ হৈ যাবি, কেয়াকেও তেহেঁতৰ পিনে নাচাবি। গৰছে পৰিছে মোৰ সেই নমতা ন ভুই খাবলৈ যাবলৈ। ঐ সিহঁতৰ সেইপিনে মই ডেকাকে চাবলৈ সেইপিনে গ'লেহে, ঐ সেইটো ৰাস্তাত মই নেযাওঁ বাপেকে কাইলৈ। ঐ তহঁতি দুটা লগ খাই কলে যোৱা নোযোৱা কথা পাতি আছ ন? অকলে অকলে মানে কবালৈ যোৱা প্লেন কৰিছ হয় নাই কচোন? ধেই তেৰিকা, এইটো এটা আহিলে নহয় উতলা শাকত ফেন কাঢ়িবলৈ। কথাটো নজনা নুশুনাকে এনে এনে আমাক বদনাম দি নিদিবিচোন। কাইলৈ ফটাকানিহঁতৰ ঘৰত ন ভুই, গম পাৱ তই? নেপাওঁ। দেখিছ পৰফিন, ঐ লগৰকেইটা কাকো মতা নাই মানে। ৰ না, বিপদৰ সময়ত তাক গাঁৱৰ মানুহে উদ্ধাৰ কৰে নে লগৰখিনিয়ে উদ্ধাৰ কৰে তেতিয়াহে চাম। তাৰ মানে কাইলৈ ফটাকানিহঁতৰ ঘৰত ন ভুই আৰু আমাক কাকো মতা নাই নেকি? তাকেতো নাই মতা আকৌ, সেইটোকে আমি দুটা আলোচনা কৰি আছো। ফটাকানিটো ইমান আপোন পেটীয়া হৈ গ'ল নে? হৈ গ'ল নে নহয়, সেইডাল আগৰ পৰাই আপোন পেটীয়া, তহঁতিহে চিনি পাবলৈ বাকী আছে। মই ফটাকানিক ডালে ডালে পাতে পাতে চিনি পালো। হাইটো ফটাকানি চোন এইপিনেকে আহি আছে। নেচাবি নেচাবি, তাৰ পিনে নেচাবি। পলথিন, ফটাকানি পিনে ভুলতো ঘূৰি নেচাবি, অকমান পিছলৈ গুচি আহ। মুনুকন তয়ো চাইডলৈ গুচি আহ, তাক নেদেখা ভাও ধৰি আমি তিনিটা কথা পাতি থাকোৱা। গৰছে পৰিছে মোৰ সেইডাললৈ চাই থাকিবলৈ। নেচাওৱে বাপেকে, মাতিলেও নেমাতো। ময়ো নেচাওঁ বাপেকে। কণপিত তয়ো নেচাবি দেই, মাতিলেও ঘপককে সেই নুশুনা ভেকচন ধৰিবি। মুনুকন ক'ৰ পাইছেহি? পাইছেহি পাইছেহি, মনে মনে থাক, মনে মনে থাক, বেলেগ কিবা কথা এটা আলোচনা কৰি থাক। তাকেহে কাইলৈ মই নাযাওঁ বুলিয়ে কৈ আছিলো। বৰ জোৰ দি মতাৰ কাৰণে বোলো উপায় নাই। এতিয়া তহঁতে গীতা যাৱে নে কিয়ে নে বা? যাম যাম, কিয় নাযাম আকৌ? মাতিছে যেতিয়া নিমন্ত্ৰণ ৰক্ষা কৰাটো আমাৰ কৰ্তব্য ন? সেইটো আমাৰ কৰ্তব্যটো নাক। পিছে কাইলৈ ৰাতিপুৱা কিমান টাইমত ওলাবি? 10টামান বজাত ওলালে ভাল হ'ব নেকি চাগে ন? তহঁতে গীতা কাইলৈ কবালৈ যাবি নেকি? 10টা বজাতকে অকমান আগতীয়াকে ওলালেহে ভাল হ'ব নেকি মুনুকন? এই গাড়ী ঘোঁৰা কথা আছে নহয় আকৌ। তহঁতি মোৰ কথা শুনা নাই নেকি? কলা হলি নেকি? কবালৈ যোৱা প্লেন কৰিছ নে কি বোলো? অকমান সোনকালে ওলালেহে ভাল হ'ব। একদম পলথিনে ধুনীয়া কথা কৈছে দেই। বৰ দেৰি হলেও আকৌ এইবিলাক লাইন গাড়ী পাবলৈ বৰ অসুবিধা নহয়। জহনীকেইটা, মই মাতি আছো, তহঁতি নাই শুনা নেকি? আৰে ফটাকানিচোন, এই মানে কিবা ইম্পৰ্টেণ্ট কথা এটা আলোচনা কৰি আছিলো যে, তই মাতি আছিলি যদিও মানে শুনিয়ে পোৱা নাই। বাৰু হেৰি নহয়, কবালৈ যাবলৈ আহিছ? কবালৈ যাবলৈ আহিছ মানে তহঁতৰ ওচৰলৈকে আহিছিলো। কাইলৈ আকৌ তহঁতৰ প্লেন কৰিয়ে দিলি নহয় কবালৈ যোৱা। কাইলৈ বোলো আমাৰ ঘৰত ন ভুই, তাকে নিমন্ত্ৰণ দিবলৈ আহিছিলো। এতিয়া বেলেগলৈ যাবলৈ ওলালি যেতিয়া আমাৰ ঘৰলৈ যাব পাৰিবি জানো? হেৰি, এই গাঁৱতে যদি ন ভুইটো আছে তেতিয়া বাহিৰৰ প্ৰগ্ৰেমটো কেঞ্চেল কৰি দিব পৰা যায় নেকি পলথিন? কিবা চিন্তা চৰ্চা অকমান চলাইছা? এই গাঁৱতে ন ভুইটো আছে যেতিয়া গাঁৱৰ ন ভুইটো এই আকৌ বেলেগলৈ গুচি গ'লে কথাটো বেয়া হ'ব নহয় পলথিন। তাকেহে তাই ফটাকানি, সেইপিনেও ঘপককে যাম বুলি কৈ দিলো নহয়। বাৰু হেৰি, এটা কাম কৰিম দে, এই কিবা এটা বাহানা বনাই যাব নোৱাৰিলো বুলি কৈ দিম সেইপিনে। তহঁতৰ ঘৰলৈকে যাম কাইলৈ ন ভুইটো খাবলৈ। তেতিয়াহ'লে তয়ো আকৌ লগৰ হৈ গলি নহয়, ইপিনে গাঁৱো হৈ গলি, ইপিনে লগৰো হৈ গলি। সেইটো আকৌ বাহিৰহে, বাহিৰৰ প্ৰগ্ৰেমটো কেঞ্চেলে কৰি দিলো আৰু। হয় নেকি? ভাল কথা তেতিয়াহ'লে। কিন্তু এটা কথা আকৌ, কাইলৈ সোনকালে যাব লাগিব দেই, কঠীয়া বোলাব লাগিবতো। যাম যাম, টেনচন কেলে লৈছ? আমি থাকোতে কঠীয়া বোলোৱা কোনো টেনচনে নাই আৰু নে কি পলথিন? আমাক কথাটো জনালি যেতিয়া কিহৰ টেনচন? তোৰ ঘৰ আমি 6টা বজাতে গৈ পায়ে যামগে। 6টা বজাতে ফটাকানিহঁতৰ ঘৰলৈ গৈ কি কৰিবি আকৌ? চিধা চিধি পথাৰলৈকে গুচি যাম। কঠীয়া চঠীয়া বোলাই পিছত চাহটোকে খাবলৈ আহিম। তহঁতি কি কৰ কৰিবি মুঠতে। এই ৰাতিপুৱাই খালি ৰোৱনীয়ে পোৱাকে কঠীয়াখিনি বোলাই দিলে হ'ল। তহঁতি তেতিয়াহ'লে মই ভেবেলাহঁতৰ ঘৰতে, পুতুকনহঁতৰ ঘৰতে খবৰটো দি থৈ আহোঁগে। যা যা, সিহঁতকো খবৰটো দি দেগে যা, নহ'লে আকৌ সিহঁতেও বেয়া পাই থাকিব নহয় খবৰটো নিদিলে। হেৰি নহয়, এনে তহঁতি কেইটা কাইলৈ কলেজৰ প্ৰগ্ৰেম কৰিছিলি বাৰু? সিহঁতকেইটা কথা মই নাজানোহে যেনিবা। মতা দেৰি হৈছে যে, সেইটো কাৰণে মানে মোৰ ওপৰত পুৰা ফাইটো তুলি আছিলে। মোক বেঙেনা দিবলৈ কেনেকুৱা আলোচনা কৰি দেখুৱাইছিলে, বাপৰে বাপ। ময়ো বাপেকে দিলো নহয় চুঙা চাই সোপা। নিজে নিজে চব লাইনত আহি গ'ল। এইটো ওচৰলৈ আহিছো, এইটো এবাৰ এতিয়া কি বকলা মেলে। পুতুকন পুতুকন, পুতুকন, বাহিৰত নেলো ফালি চিঞৰ বাখৰ লগাই থকাটো কোনো এইটো? ককা, মই ফটাকানি। ফটাকানি? ককা, হেৰি নহয়, পুতুকন নাই নেকি? আছে আছে, পুতুকন আছে। এই পুতুকনৰ বাপেকহে নাই। বৰ্তাবা আকৌ কলে গ'ল? বাৰিষা বতৰত কলে যাব আৰু? হয় ডেকা ল'ৰা, পথাৰলৈ গৈছে। লাল চাহে ভীম কলে লৈ গৈছে। এই আলি কাষ কাটি থকা মানুহ কেইজনমান আছে, সিহঁতক চাহ দিবলৈ কৈছে। হয় নেকি? এই পুতুকন ক'ত ভিতৰতে আছে নে কি ককা? আছে আছে, ভিতৰতে আছে। চিট ভুলুঙা খাই পৰি আছে সপাই। কলে যাব এই বাৰিষা বতৰখনত? পুতুকন পুতুকন, পুতুকন, বাহিৰলৈ ওলাই আহ। ক'ত সোমাই আছ? আৰে ফটাকানিচোন, আহ আহ। এই মই টিভি চাই আছো, ভিতৰলৈ টিভি চাওঁগে। যোৱাহে
যোৱা যোৱা এ আমাৰ ডেকা ল'ৰাও কিবা এই কাৰ্টুন লগাই টিভি চাই আছে ঐ দুইটাই টিভিকে চোৱাগে যোৱা এতিয়া মোৰ টিভি চাবলৈ সময় নাই অ ককা এতিয়া মই টিভি চাই থাকিলে পথাৰ চেল খাব কাইলৈ আমাৰ ন ভুই নহয় এই ন ভুই মাতিবলৈহে আহিছো এ মজা মজা হেৰি নহয় পিছত ডেকা ল'ৰা মোকো মাতিছে নেকি ঐ ককা আপোনাক মাতিলে যেনিবা আপুনি কি কৰিবগে পাৰিব নোৱাৰে বহি বহি খাবহে আপোনাক নাই মতা চাগে মোক মাতিছে ন ফটাকানি ঐ পুতুকন অকল তোক নহয় তহঁতৰ ঘৰৰ চবকে মাতিছো এ পাপা নাই বুলি কৈছে পথাৰলৈ গ'ল কৈছে পাপা আহিলে পাপাকো কৈ দিবি আৰু ককাও যাব আপুনি কাম কৰিব নোৱাৰিলে কি হ'ব বহি বহি খাব আকৌ হেই ডেকা ল'ৰা বহি বহি খাবলৈ বেয়া লাগে নহয় তামোল চালিকেইটাকে কাটি কৰি দিম কেনেকুৱা হ'ব এ মজা হ'ব ককা কৰিলে হ'ল আৰু কিবা এখন তেতিয়াহ'লে কাইলৈ মিষ্টেক নকৰিব দেই আৰু পুতুকন এই তই সোনকালে যাবি মানে প্ৰায় 6টামান বজাত পথাৰ পোৱাকে যাবি এই ৰোৱনী অহা আগতে কঠীয়াবোৰ বুলাই দিব লাগিব নহয় যাম মাতিছ যেতিয়া তই টেনশ্যনে নলবি 6টা বজাত গৈ মই একদম পথাৰ পাই যাম পিছে এই কণপিতহঁতক মুনুকণহঁতক কলিনে নাই কলো চবকে কোৱা হৈ গ'ল এই তোক ক'বলৈ আহি থাকোঁতে বাটতে ভেবেলাক লগ পালো তাকো কৈ থৈ আহিছো এতিয়া মুঠতে মানুহ মতা হৈ গ'লা কাইলৈ মুঠতে মানুহ যাব লাগে ৰুব লাগে কঠীয়া বুলাব লাগে খাব লাগে বছ খেলা খতম ৰোৱনী কিমান মাতিলা হে ডেকা ল'ৰা এই ৰোৱনী 12-13 জনীমান হ'ব ককা তাৰপৰা আকৌ সেই আলি অকমানো দিবলৈ আছে এই আলি দিয়া মানুহ কঠীয়া বুলোৱা মানুহ তেনেকৈ গোটেই সোপা লগ লগাই ঘৰৰে পৰই মানে 25জনমান হ'বগে চাগে তেতিয়াহ'লে চিংগল হাঁহ হ'লে নহ'ব জুৰীয়া হাঁহ লাগিব এই জুৰীয়া হাঁহেও অকমান সন্দেহে আছে লাষ্টৰখিনিয়ে মাংস পাবগে নে নাই ককা মাংসৰ কাৰণে টেনশ্যন নল'ব ৰাজহাঁহ 3টা গাহৰি 5 কেজি আকৌ লোকেল মাছ আছেই জহনি মৰা গোটেই সোপা একেলগে খুৱাই এই ফেলফেলীয়া মেলাই মাৰিব খুজিছ ঘিন চিন নাই ককাও কেনেকুৱা কথাবোৰ কৈ থাকে খুৱাই খাব নোখোৱাই নাই সেই বুলি তেনেকে কয় নেকি কিবা হ'ব দে পুতুকন ককাই ধেমালিহে কৰিছে কিবা পিছে হেৰি পুতুকন মই তেতিয়াহ'লে গৈ থাকো কাইলৈ একদম সোনকালে আকৌ অ'কে তই টেনশ্যনে নলবি মই 6টা বজাত গৈ পথাৰ পাই যাম তেতিয়াহ'লে ডেকা ল'ৰা কাইলৈ খোৱাহে খোৱা হাঁহে খাবানে মাছে খাবানে গাহৰিয়ে খাবা মই হ'লে গাহৰিৰ লগতহে দবাম দেই পলথিন মুনুকণহে পুতুকণহে ভেবেলাহেঁত কোনো আহি পোৱাহিয়ে নাইচোন আমি কেইটা ইমানখিনি কৰিলো আৰু অকণমান ৰখি দিয়া ভাল হ'ব নেকি খানাটো অকল কিবা আমি নাখাওঁ নহয় চবে খাব তো অকল কিবা আমাৰ কাৰণে খানা বনাইছে নেকি চবৰে কাৰণে বনাইছে চবে খাব আকৌ চবে সমানে কাম কৰিব লাগিব সেইকেইটা দেখিছ নাই এতিয়ালৈকে দেখা দেখিয়ে নাই আৰু ৰোৱনীচোন আহি পোৱাহিয়ে নাই আমি অকণমান সোনকালে আহি পালো নেকি কণপিত আমাৰ একদম ৰাইট টাইম হৈছে গম পাইছনে পলথিন এই বাকীখিনি আহোঁতেহে লেট কৰিছে পথাৰলৈ সোনকালে আহিলেহে কাম ভাল হ'ব আকৌ সোনকালে হ'ব পথাৰলৈ আহোঁতে যদি 10টা বজাৰ ৰ'ব আৰু কণপিত সেই গাল একেলগে জুম বান্ধি আহিছে গম পাইছনে আমি দুটাহে অকলশৰীয়াকৈ আহিলো বল সেই তেহেঁতি দেখাকে দুখীয়ামান আৰু কঠীয়া বুলাই দেখুৱাওঁ নহ'লে বুলিব এইকেইটা আগতীয়াকৈ আহি ৰখিহে আছেহি বুলি ক'ব হয়তো সেইখিনি মানে গোটেইখিনি ঘৰত লগ হৈ পানি একেলগে আহিছে আমি দুটাহে অকলশৰীয়াকৈ আহিলো বল পলথিন সেই তেহেঁতকে দেখুৱাই দুখীয়ামান কঢ়িয়াই দেখুৱাওঁ এই তেতিয়া খোৱা টাইমত মাংস 2 পিচ বেছিকৈ দে বুলি ক'ব পাৰিম হেল্ল' গাইজ ভিডিঅ'টো আজিলৈ ইমানেই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যদি আপুনি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো কিটিলিং কৰি বজাই দিবলৈ অকণমানো নাপাহৰিব তেনেহ'লে আজিলৈ আহোঁ বাই